খৰয়ুচিত কালৰ বিহিত হিমতে বৈৰী সংহৰি যি কাৰ্য লাগি আছো অৱতৰি গুণন্ত তাকো মুৰাৰি একিবাই তুহন্য বধি বহু মাত্ৰ পঠাইবো মেলি হাক বাজৰা সন্দ বধিয়াই আপুনি লজুহু হবে বাজৰা সন্দ সহিতে পঠাইবো। হেল্ল' এভৰিৱান, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ বহুত দিনৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ। ঘৰত আমাৰ ভাগৱত পাঠ কৰিছিলে, তাকে অকণমান বোলো দেখাই দিওঁ। আৰু সেয়া শুনিলে নহয় ভাগৱত পাঠ। আৰু এইফালে বৌহঁতি আছিলে, এইফালে জান বা এনেকৈ কৰি আছিলে আৰু তো সেয়াই ভাগৱত পাঠৰ কাৰণে এয়া বনাই আছে। মানে তাতে নিৰামিষ খানাহে হয়, তো সেয়া নিৰামিষকৈ পনীৰৰ লগতে বনাই আছে। এইফালে এজনী পপী বা সকলোখিনি লগে লগে মিলি মাজে মাজে ভাগৱত পাঠ কৰিছে যেতিয়া ভাগৱতকে শুনাই আছোঁ আপোনালোকক। আৰু এইফালে এতিয়া এয়া কেপচিকাম বেঙেনা তেনেকৈ কৰি কিবা কিবি ফ্ৰাই কৰি আছে পপী বা আমাৰ বৌ জান বা চবেই লগ লাগি। এয়া দেখিছেনে, এয়া বনাই আছে জান বাই, সকলোৱে সহায় কৰি মেলি দিছে। আৰু এইফালে ধনুক লৈ আহিছিলোঁ পাৰ্কলৈ। এইটো বেলেগ এদিনাখনৰ ভিডিঅ', ভাগৱত সেয়া সিমানতেই হ'ল আৰু বেছিকৈ নকৰিলোঁ, যিহেতু ভকতসকলৰ আগত মানে কি হয় মোবাইলটো চাই থাকিবলৈ বেয়া লাগে সেইবাবে। আৰু এইফালে ধুনু বহুত দিন পাৰ্কলৈ অনাও নাছিলোঁ, আৰু এতিয়া লৈ আহিছোঁ তাইক, যিহেতু তাইৰ বয়সেই এইটো পাৰ্কত খেলা ধূলা কৰা সেয়া বয়স। আৰু এইফালে মই কেমেৰাটো তাইৰ ফালে কৰাৰ কাৰণে একদম মানে অকণমান দেখুৱাইছে আৰু এক্টিং বাজি কৰি। আৰু এইটো বয়সতে যিহেতু সিহঁতৰ খেলা ধূলা পাৰ্কলৈ যোৱাৰ সময় হয়, তো সেইবাবে লৈ আহিছোঁ। তো আপোনালোকেও ল'ৰা ছোৱালীবোৰক নিব এনেদৰে খেলা ধূলা কৰিবলৈ বা পাৰ্কলৈ, কাৰণ এটা সময়লৈকে এইবিলাক সিহঁতৰ ভাল লাগে আৰু ডাঙৰ হৈ গৈ থাকিব, এটা এটাকৈ সম্পূৰ্ণকৈ মানে এটা এটা চেঞ্জ হৈ গৈ থাকিব সিহঁতৰ লাইফত। তো এইটো টাইমত পাৰ্কলৈ অহা, খেলা ধূলা কৰা সেয়া, তাৰপিছত আৰু অকণমান ডাঙৰ হ'ব আৰু অকণমান বেলেগ কিবা এটা ভাল লাগিব, তেনেদৰে মানুহৰ লাইফটো গৈ থাকে আৰু। তো বয়স অনুপাতে বেলেগ বেলেগকৈ মানে চেঞ্জ হৈ গৈ থাকে সকলোখিনি। কেতিয়াবা ভাল লগাখিনিও বেয়া লাগিব, বেয়া লগাখিনি ভাল লাগিব, তেনেদৰে আৰু। সেইবাবে যিটো সময়ত যিটো কৰিব লাগে তো সেইমতে কৰি যাব লাগে, মানে ভালটো কৰি যাব লাগে। আৰু বেয়াটো অৱশ্যে কৰিব নালাগে দেই, ভালটোহে কৰিব লাগে। তো সেয়াই, চাই যাওক ভিডিঅ'টো আৰু কি দেখাব পাৰোঁ বা নোৱাৰোঁ, ঠিক আছে। এইফালে কণী যুঁজাইছে, যিহেতু বহাগ বিহুত কণী যুঁজাই সকলোৱে। তো সেয়াই মই অসমীয়াতে কৈ দিছোঁ আৰু কণী যুঁজ বুলি, মানে ইংৰাজীত বা এনেকৈ হেৰিত এনেকৈ আমি সাধাৰণতে ডিম বুলি কওঁ, কিন্তু বহাগ বিহুত যিহেতু ডিম বুলি ক'বলৈ মন নাযায়, তো সেইটো কাৰণে এয়া দেখিছেনে তাই। এইবাৰ আহিলোঁ আমি ঘৰলৈ বিহুত আহিছোঁ, প্ৰায় 7 বছৰ পিছত আহিছোঁ বহাগ বিহুত। এবাৰ ঘৰত মই বহাগ বিহু মানিলোঁ, মানুহজনো নাছিলে, তো অকলে অকলে বেয়া লাগিল আৰু। তাৰপিছত আৰু ইমান বছৰো হ'ল যেতিয়া ঘৰত কৰা নাই বিহু, তো এয়া বৰমাহঁতৰ ঘৰত আহি এয়া ধুনু আহিছে মমাইকহঁতৰ লগত, সেয়া হেৰি কৰিছে আৰু। বিহুৰ আমাৰ বহাগ বিহুৰ যিহেতু এইটো এটা নিয়ম, তো সেয়াই। আৰু সেইফালে বৰমাহঁতে কিবা কিবি এইবোৰ বিহুৰ কাম কৰি আছে। এয়া দেখিছেনে, এয়া হেৰি 100 এবিধ শাক খাব লাগে বুলি কয় যে, এয়া বৰমাই বুটলি থৈছে। আজিকালিনো ক'ত 100 এবিধ শাক বিচাৰি পোৱা যায়, ইয়াতে কেইবিধ হৈছে আৰু নাজানো আৰু, তাকে যিমানটো পাৰে গোটাই কৰি থৈছে।
আৰু এইফালে আমলৰি টোপ আকৌ নাখালে মানে বংশবৃদ্ধি নহয় যে, সেইটো কাৰণে সেই আমলৰি টোপো এয়া। আৰু এইফালে শালত গামোচা থাকিব লাগিছিলে বিহুত, কিন্তু ৰুমাল। তথাপিতো বিহুৰ কাৰণে দেখুৱাই দিছোঁ আমাৰ বৰমাহঁতৰ তাঁতশালখন, ঠিক আছে। আৰু এইফালে আহি গ'ল আমাৰ বিহুৱতী নাচনীসকল। বিহুলৈ যাবলৈ এতিয়া এয়া যা যোগাৰ কৰা হৈছে। কোনোবাই গগনা বজাইছে, কোনোবাই কি বজাইছে, ৰেডি হৈছে আৰু। এইজনী আমাৰ ধুনু, হাফ পেণ্ট পিন্ধি আছে মইনাই। বহাগৰ বিহুত যিহেতু মেখেলা চাদৰ পিন্ধিব লাগে, কিন্তু আমাৰ মইনাই পিন্ধিছে হাফ পেণ্ট। একো নাই বাৰু, সেইটো আপোনালোকে ইগন'ৰ কৰিব। আজিকালি গাভৰু ছোৱালী আৰু পিন্ধিবই, বিয়াৰ পিছততো চাদৰ মেখেলাই পিন্ধিব। কুঞ্জলতা কপৌ ফুল ফুলি আছে। সেইটো সঁচা কথা, যি বেছিকৈ নাচিব সি বেছি পাব। ঘনাই ঘনাই মাকো হৰে। হ'ব, এতিয়া যোজনা এটা দি লওক। ঢেংটাক কেঁচা পকা বিলাহী গা। কেঁচা পকা বিলাহী গা দে, হৰাই দিলে দিয়াহি। কেঁচা পকা বিলাহী গা। গগনা বজা। বিহু গৈও শুই আহিলেগে। সেইটো কি ন? নাচ। গাইছে এই বিহু। এইটো হ'ব এটা।
আজি অলপকৈ আপোনালোকক দেখুৱাই দিছোঁ খণ্ড খণ্ডকৈ কিছুমান মই ৰাখি থোৱা ভিডিঅ'। তো বিহু গ'ল, সেয়া ভাগৱতো গ'ল, বিহু গ'ল, আৰু এতিয়া এয়া বনাই আছোঁ এখন আইনা। আমি মামলো আৰু মই লগ লাগি বনাইছোঁ দেই এখন, আপোনালোকক দেখাম বাৰু। এয়া ৰেডি হ'ল, আৰু পিছে আইনাই নুজুৰিলে।